जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की बोले 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 नमस्कार बंधुসকল पुनः এটা নতুন ভিডিঅ'লৈ পুনৰ আহি গ'ল আপোনালোকৰ মাজত আৰু এটা বিশেষ কাৰণ সকলোৰে কমেন্ট সকলোৰে প্ৰশ্ন তো তাৰ উত্তৰ দিবৰ কাৰণে আজি এই ব্লগটো ৰাখিছো সিম্পল ব্লগ হয় কোনো জায়গাত ফুৰিবলৈ যোৱা নাই ঘৰৰ ওচৰৰ পৰা ব্লগটো বনাইছো তো সকলোৰে প্ৰশ্ন যে আপোনালোকৰ বাজেট কি আছিল আপোনালোকৰ কিমান টকা খৰচ হৈছিল যোৰহাটৰ পৰা কেদাৰনাথ যাবৰ বাবে তো সেই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আজি এই ব্লগটো আনিছো আপোনালোকৰ মাজত তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম কথা হ'ল আমি যেটো বাজেটত গৈছিলো এটো নহয় যে আপোনালোকে একেটা বাজেটতে গৈ কেদাৰনাথ পাবগে পাৰিব এটো কেতিয়াও মানে সম্ভৱেই নহয় অসম্ভৱ হয় কাৰণ মই কেলে কৈছো শুনক ইউটিউবত হয়তো বহুত ভিডিঅ' আপোনালোকে পাইছে ৭০০০ টকা দেখুৱাই এই ৭০০০ টকাত আমি কেদাৰনাথ মন্দিৰ চাই আহিবগে পাৰিম বা ১৫০০০ টকাত কেদাৰনাথ মন্দিৰ চাই আহিবগে পাৰিম হেতু এটা মানে ভুল হেতু আসলে ভুল কাৰণ কেলে তেটো সম্ভৱ নহয় কাৰণ কেতিয়াও এটা বাজেটত আপোনালোকে বেলেগক ফলো কৰি আপোনালোকে হেতুতে কাম কেতিয়াও কৰিব নোৱাৰে কি কাৰণে এই কথা মই কৈ দিছো ফাৰ্স্ট কথা হ'ল আমি যেতিয়া কেদাৰনাথ গৈছিলো যোৰহাটৰ পৰা আমি গৈছিলো সাইকেলেৰে ঠিক আছে আৰু সাইকেলেৰে গলে অলপ খৰচটো কম হয় বুলি কয় কিন্তু হয়ও আমাৰ চাগে কমে হৈছে কাৰণ সম্পূৰ্ণৰূপে মই আপোনালোকক ক'ব নোৱাৰো যে মোৰ ১৫০০০ টকা খৰচ হৈছিল বা ২০০০০ টকা খৰচ হৈছিল কিয়নো যেতিয়া আমি যোৰহাটৰ পৰা কেদাৰনাথ গৈছিলো আৰু তেতিয়া যোৰহাটৰ পৰা বিহাৰ পোৱালৈকে আমাৰ পকেটৰ নিজৰ ১ টকাও কিন্তু খৰচ নাছিলে ৰাইজে ৰাস্তাত সহায় কৰি যেনেকৈ তেনেকৈ পইচা আমাক দি পঠিয়াইছিলে আৰু তেনেকেই আমি বিহাৰ পাই গৈছিলোগে আমাৰ নিজৰ যেটো পকেটৰ পইচা আছিল হেতু খৰচ নাছিল ঠিক আছে হেতু সকলোৰে লগত হ'বও পাৰে নহ'বও পাৰে তো সেইকাৰণে মই যদি কম মোৰ ১৫০০০ টকাত মই পাইছিলোগে আপোনালোকৰ হয়তো তাতকৈ বেছি লাগিব পাৰে কাৰণ আমি ৰাস্তাত যেতিয়া যোৰহাটৰ পৰা বিহাৰ পাইছিলোগে যাক লগ পাইছিলোঁ আপোনালোক গ'লে হয়তো সেয়া মানুহখিনিক লগ নাপাবও পাৰে সেইকাৰণে চবৰে বাজেট একেই নহয় কেতিয়াও আৰু বেলেগৰ ভিডিঅ' চাই আপোনালোকে কেতিয়াও ফ'ল' নকৰিব কাৰণ আমি যিহেতু নিজে গৈ প্ৰমাণ পাইছোঁ ঠিক আছে আৰু ছেকেণ্ড কথা কওঁ আপোনালোকে তেনেকৈ থাকিব কি কৰিব সেইটোৰ ওপৰতো ডিপেণ্ড কৰে আপোনালোকৰ বাজেটটো কিয়নো আমি যেতিয়া যোৰহাটৰ পৰা গৈছিলোঁ আৰু গৈ পেলাই কেদাৰনাথ পোৱালৈকে কিন্তু আমি কোনো হোটেলত তেনেকৈ থকা নাছিলোঁ যি দুজেগাত হোটেলত আছিলোঁ গুৱাহাটীত আছিলোঁ আৰু লক্ষ্ণৌত আছিলোঁ আৰু সেই হোটেল আমি নিজে ঠিক কৰা নাছিলোঁ কাৰণ ইয়াৰ দাদা আপোনালোকে গম পাইছে মোৰ ভিডিঅ' চাইছিলে লক্ষ্ণৌত যেতিয়া ঠিক কৰিছিলে সেয়া ইণ্ডিয়ান আৰ্মি জোৱানসকলে ঠিক কৰি দিছিলে আমাৰ অসমৰ আৰু বাকী গুৱাহাটীত আমাৰ এজন দাদা আৰু বা মিলি পেলাই হোটেলখন আমাক ঠিক কৰি দিছিলে তো সেইকাৰণে আমাৰ তাত নিজৰ পইচা খৰচ নাছিলে যিহেতু আৰু যদি সেয়া নিজে খৰচ কৰিবলৈ যোৱাহেঁতেন আমাৰ হয়তো ৩-৪ হাজাৰ টকা এক্সট্ৰা খৰচ হ'লহেঁতেন সেইখিনি আমাৰ ফালৰ পৰা বাচি গ'ল আৰু যেতিয়া আমি থাকিছিলোঁ আৰু আমি যোৰহাটৰ পৰা কেদাৰনাথ পোৱালৈকে আমি মন্দিৰ থানা এইখিনিতে থাকি গ'লোঁ আৰু সেইকাৰণে আমাৰ তাত ১ টকাও খৰচ নহ'লে মানে উত্তৰাখণ্ডতহে আমি থকাত খৰচ হৈছে বাকী উত্তৰাখণ্ড সোমোৱালৈকে আমাৰ থকাটো কোনো ধৰণৰ পইচা খৰচ হোৱা নাই তো সেইফালৰ পৰা চাবলৈ গ'লে থকা আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকে কেনেকৈ থাকে যাওঁতে কোনোবা হোটেলতো থাকিব বিচাৰে বা কোনোবা এনেকৈ মন্দিৰ বা থানা তাতো থাকিব বিচাৰে য'ত যিটো সুবিধা হয় আৰু ফাৰ্ষ্ট কথা আৰু এটা কথা কৈ দিওঁ আপোনালোকক ইয়াৰ মাজতে আপোনালোকে মই চাইকেল লৈ গৈছিলোঁ কেদাৰনাথলৈ সেইটো বুলি যদি আকৌ কোনোবা ওলাইছে যে মোক দেখি পেলাই কিন্তু মোক ফ'ল' কৰি ৰাস্তাত কেতিয়াও নাযাব কেলৈ নাযাব কৈ দিছোঁ আজি আমি গৈ আছোঁ যোৰহাটৰ পৰা নগাঁৱলৈ তো আমাৰ একো ৰাস্তাত প্ৰব্লেম নহ'লে আমি যোৰহাটৰ পৰা নগাঁও গৈ পাই গ'লোগৈ বা আমাৰ নগাঁৱত থকাৰ ব্যৱস্থা আছিলে আমি ৰাতি দেৰিকৈ পালেগৈও আপোনালোকৰ কোনো মানে আমাৰ কোনো প্ৰব্লেম নাই কিন্তু আপোনালোক যেতিয়া ওলাব আপোনালোকৰ হয়তো নগাঁৱত কোনো তেনেকুৱা জেগা চিনাকি নাথাকিবও পাৰে আপোনালোকে গৈ হয়তো ৰুম বা থকা ব্যৱস্থা কৰিবলগীয়া হ'ব পাৰে সেইকাৰণে অলপ সোনকালেও পাবগৈলগীয়া হ'ব পাৰে তো সেইকাৰণে আমাক ফ'ল' কৰিলে আপোনালোকৰ হয়তো প্ৰব্লেম হ'ব সেইকাৰণে প্ৰব্লেম হ'ব ৰাস্তাত কিবা কাৰণত বোলে চাইকেলখনেই প্ৰব্লেম হৈ গ'ল যিটো টাইম আছিলে সেই টাইমটোত কভাৰ কৰিব নোৱাৰিলে তেতিয়া আধা ৰাস্তাতে ৰৈ দিবলগীয়া হ'ব যদি আধা ৰাস্তাতে ৰৈ দিবলগীয়া হয় তেতিয়াহ'লে আপোনালোক ক'ত থাকিব তো
তো তেনেকুৱা কিছুমান প্ৰশ্ন হয়। সেইকাৰণে তাকো ফ'ল' কৰি ক'তো নাযাব, নিজে মেপ বনাব, নিজে এটা ডিচাইড কৰিব যে আজি ৰাতিপুৱা মই ইয়াৰ পৰা ক'ত যাম আৰু সেইটো জেগাত ক'ত থকা ব্যৱস্থা কৰিম, সেইটো চিন্তা কৰি পেলাই আপোনালোকে যাব। এইটো হয় যে আমি কোনটো ৰাস্তাইদি গৈছিলোঁ সেইটো ফ'ল' কৰিব পাৰে, ৰাস্তাইদি ফ'ল' কৰিলে কোনো প্ৰব্লেম নাই, কিন্তু ক'ৰ পৰা ক'ত গৈছিলোঁ, ক'ত আছিলোঁ সেইটো কেতিয়াও ফ'ল' নকৰিব। সেইটো কেতিয়াও কিন্তু একে নহয়, সেইটো মই এতিয়া কওঁ, ঠিক আছে। আৰু আমিও তেনেকৈ কাকো ফ'ল' কৰা নাই, জাষ্ট আমি আগৰ কিছুমান ভিডিঅ' চাইছিলোঁ, মেপ চাইছিলোঁ, কোনটো ৰাস্তাইদি গ'লে কোনটো লক্ষ্ণৌ হৈ যাব পাৰি নে ইউ পি হৈ যাব পাৰি নে কেনেকৈ যাব পাৰি সেইখিনি চাইছিলোঁ। কিন্তু আমি ক'ৰ পৰা ক'ত যাম, কেনেকৈ থাকিম, ক'ত থাকিম সেয়া কিন্তু কেতিয়াও ডিচাইড কৰা নাছিলোঁ। আৰু যেতিয়া আমাৰ ৰাতি হৈছিলে আমি তেতিয়াহে ডিচাইড কৰিছিলোঁ। সেইখিনিয়ে ক'লোঁ আৰু এইখিনিয়ে সকলোৰে প্ৰশ্ন। আৰু ঠিক আছে, আৰু এতিয়া মই কৈ দিওঁ মোৰ কিমানমান খৰচ হৈছিলে। তো আমি যেতিয়া যোৰহাটৰ পৰা ওলাই গৈছিলোঁ বিহাৰলৈকেতো কোনো পইচা খৰচ হোৱা নাছিলে, ইউ পিত আৰু উত্তৰাখণ্ডতে আমাৰ যিখিনি খৰচ হৈছিলে। কিন্তু এটা কথা, বিহাৰ পাৰ হোৱাৰ পিছত যিখিনি আমি হোটেলত খানা খোৱাত তাত অলপ খেলিমেলি হয় আৰু বস্তুখিনি যেনেকৈ বিচাৰোঁ আমি তেনেকৈ নাপাওঁ, আৰু তাৰ দামটো অলপ বেছি হৈ যায় ইউ পিত, আৰু সেইকাৰণে খোৱাত অলপ খৰচ হ'ব পাৰে। আৰু বাকী খোৱাৰ পিছত গৈ পেলাই উত্তৰাখণ্ড যেতিয়া সোমাব, উত্তৰাখণ্ড সোমোৱাৰ পিছত আপোনালোকৰ বাজেটটো বেছি হৈ যাব, কাৰণ তাত খৰচ হ'বই, সেইটো 110% চিয়'ৰ। কিয়নো সেইটো হৈছে পাহাৰীয়া এৰিয়া আৰু আপোনালোকে যিটো তলত পাইছিলে তাৰ ডাবুল দাম হ'ব তাত। মানে এনেকুৱা হয় য'ত আমি ভাত 100 টকা 80 টকাত পাই আছিলোঁ, কিন্তু সেয়া ভাত উত্তৰাখণ্ডত গৈ পেলাই আপোনাৰ 200 টকা 250 টকীয়া হৈ যাব। সেইকাৰণে আৰু এটা কথা সকলোৱে কয় যে উত্তৰাখণ্ডত যেতিয়া মন্দিৰলৈ যাব, মন্দিৰলৈ গৈ পেলাই তাত টেণ্ট পায় 700 টকা 800 টকা টেণ্ট পায়, সেইবোৰ ভিডিঅ' চাই কেতিয়াও আপোনালোক কেদাৰনাথ নাযাব। কিয়নো কৈছোঁ শুনক, যেতিয়া আপোনালোকে গৌৰীকুণ্ডৰ পৰা 22 কিলোমিটাৰ ওপৰলৈ খোজকাঢ়ি যাব, ৰাতিপুৱা 4টাত গ'লেও আপোনালোকে পাওঁতে 3টা 4টা বাজিব আৰু ইমান দূৰ খোজকাঢ়ি গৈ ভাগৰ লাগিব। সেই অৱস্থাত আপোনালোকৰ এইটো কেতিয়াও মনলৈ নাহে যে মই কম দামী টেণ্ট বিচাৰোঁ বা কিবা এটা বিচাৰোঁ, কাৰণ আপোনালোকে বিচাৰিলে হয়তো ক'ৰবাত পাব 700 টকীয়া 800 টকীয়া, কিন্তু হঠাৎ ক'তো নাপায়। আৰু সেইকাৰণে এনেকুৱা হ'ব তেতিয়া কেনেবাকৈ কিবা এটা ৰুম লওঁ আৰু থাকোঁ, ৰাতিটো পাছ কৰোঁ, মনত সদায় সেইটো ভাবে আহিব, কাৰণ ইমান দূৰ খোজকাঢ়ি যোৱাৰ পিছত গোটেই দিনটো খোজ কঢ়াৰ পিছত। আৰু তেতিয়া আপোনালোকে টেণ্ট বিচাৰিব, আৰু তেতিয়া আপোনালোকৰ টেণ্টৰ তাত হ'ব 3000ৰ পৰা 1500 2000, আৰু হোটেল হ'বলৈ হ'লেও আগতেই বুকিং কৰিব লাগিব, আৰু হোটেলৰ দামটো বহুত 4 5000 6000 7000লৈকে হোটেল পায়। তো সেইখিনি কথা থাকে। আৰু নিজৰ টেণ্ট লৈ গ'লেও পাৰে, নিজৰ টেণ্টটো লৈ যাব পাৰে, সেইটো কৈছোঁ। কিন্তু নিজৰ টেণ্ট লৈ গ'লে এটা অসুবিধা হয় কি, তাত কাপোৰ বহুত মানে ইমানেই ঠাণ্ডা, 1-2খন কাপোৰ একোৱেই নহয় তাত। আমি যিখিনি টেণ্ট লৈছিলোঁ তাত 3-4খন ব্লেংকেট লেপ জপা আছিলে, আৰু সেয়া লৈও আমাৰ ঠাণ্ডা লাগিছিলে, মানে এনেকুৱা হয়। আৰু তাত আপোনালোকে কি হয়, নিজৰ এখন ব্লেংকেট লৈ গৈ থাকি শুম, টেণ্ট লগাম, সেইটো কেতিয়াও সম্ভৱেই নহয়, বহুত কষ্ট হ'ব। হয় পাৰিব, কিন্তু বহুত কষ্ট হ'ব। তো সেইকাৰণে বাজেট মই এটা কথাই ক'ম, কমাই কেতিয়াও নল'ব। যদি কোনোবা চাইকেল লৈ গৈছা তোমালোক, তেতিয়াহ'লে 15,000 পৰা 20,000 টকা বাজেট ল'বা। আৰু যদি গাড়ীত গৈছা, ট্ৰেইনত গৈছা, হয়তো অকণমান কম, কাৰণ ট্ৰেইনত জেনেৰেল টিকেটত 450 টকাহে বা 700-1000 টকাৰ ভিতৰত টিকেট হৈ যাব। তো ট্ৰেইনত গ'লে অকণমান কম হ'ব। বাকী যদি চাইকেল লৈ যাম বুলি কৈছা, তেতিয়াহ'লে 15,000 পৰা 20,000 টকা বাজেট ল'বা, কাৰণ থকাটো যদি তোমালোকে আমাক ফ'ল' কৰা পাৰিবা, কিন্তু খোৱাটোতো কেতিয়াও নিজ লোকক ফ'ল' কৰিব নোৱাৰা, কাৰণ তোমাৰ কেতিয়া ভোক লাগিব, তুমি কি খাই ভাল পোৱা, সেইটো আমাৰ লগত নিমিলিব পাৰে। সেইকাৰণে এইবোৰ ৰাইডত সদায় খোৱাত বেছি খৰচ হয়, আমাৰ অকল খোৱাত বেছি খৰচ হ'ল। তো মই এটাই ক'ম, 15,000 পৰা 20,000 টকা বাজেট ৰাখিবা, ধুনীয়াকৈ এইটো ৰাইড কমপ্লিট হৈ যাব, ঠিক আছে। আৰু এতিয়া কৈছোঁ যে এটা ধামাকা আহি আছে, এইটো ধামাকা কি সকলোকে জনাই আছোঁ, লগত থাকিবা। আৰু যদি কোনোবা মোৰ লগত লাডাখ যোৱা, তেতিয়াহ'লে সোনকালে কমেণ্ট কৰা, ভিডিঅ'টোত কমেণ্ট কৰি পেলাই মোৰ লগত কণ্টেক্ট কৰা। এনেকুৱা এটা প্লেন, যিটো প্লেন বনাইছোঁ মই আপোনালোকক আগতেও কৈছোঁ, এটা ইনষ্টাগ্ৰামতো কৈছোঁ যে যদি 10-15টা ল'ৰা হয়, তেতিয়াহ'লে মিলি পেলাই আমি লাডাখ যাম। কাৰণ কেলৈ, তেতিয়া আমাৰ থকা খোৱা কোনো প্ৰব্লেম নাই, আমি বস্তু লৈ যাম, ৰাস্তাত বনাই খাম, প্লাছ টেণ্ট লগাম, টেণ্ট লগাই ৰাস্তাত থাকিম, কোনো হোটেল, কোনো মন্দিৰ, কোনো থানা বিচাৰিবলগীয়া আমাৰ কোনো দৰকাৰ নাই, ঠিক আছে।
ভিডিঅ' সদায় পাই থাকিব ঠিক আছে তো আজিলৈ বাই বাই